নমস্কাৰ চাবেদুসকল মাৰ্চ মাহৰ দৰমহা পেঞ্চন আৰু অন্যান্য বিলসমূহৰ সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে এই 28 মাৰ্চ তাৰিখত এই WT মেছেজ প্ৰেৰণ কৰা হৈছে ফাইনেন্স আছাম দিছপুৰৰ ফালৰ পৰা। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে 28 মাৰ্চ তাৰিখত যিটো নিৰ্দেশনা আহিছে, ইয়াৰ আগতে এটা নিৰ্দেশনা আহিছিল যিটো 28 মাৰ্চ তাৰিখলৈকে সময়সীমা দিয়া হৈছিল, কিন্তু যেহেতু মাৰ্চ মাহৰ কথা গতিকে পুনৰ এক্সটেণ্ড কৰি দিয়া হৈছে 30 মাৰ্চৰ আবেলি 5 বজালৈকে বিলসমূহ জমা দিয়াৰ ক্ষেত্ৰত, আৰু সকলো ডিষ্ট্ৰিক্ট ট্ৰেজাৰী সাব ট্ৰেজাৰী সকলোলৈকে ইনষ্ট্ৰাকশ্যনটো দিয়া হৈছে। যেহেতু বহুতো পেণ্ডিং বিল থাকে আৰু ইয়াৰ মাজতে দৰমহা আৰু পেঞ্চনৰ ক্ষেত্ৰতো বহুখিনি কথা থাকে, কিন্তু দৰমহা আৰু পেঞ্চনৰ লগত যিহেতু বাজেটৰো কথা থাকে, গতিকে আপোনালোকে নিশ্চয় গম পাইছে যে এই নিৰ্দেশনাটিত 30 মাৰ্চলৈকে সকলো বিল জমা দিয়াৰ কাৰণে সময়সীমা দিয়া হৈছে, আৰু যিটো ইয়াৰ ক্লিয়াৰেন্সৰ ক্ষেত্ৰত 31 মাৰ্চ 2025 5 বজালৈকে দিছে। গতিকে বহুতেই কমেণ্ট ছেকশ্যন সুধিছিলে দৰমহা আৰু পেঞ্চনৰ ক্ষেত্ৰত। গতিকে দৰমহা আৰু পেঞ্চনৰ ক্ষেত্ৰত আপোনালোকৰ দৰমহাত বিশেষত যিহেতু মাৰ্চ মাহ বাজেট যিমান সোনকালে আপোনালোকৰ আহি পাবহি ইমান সোনকালে আপোনালোকে দৰমহাসমূহ নিশ্চয় লাভ কৰিব। আৰু ইয়াত যিহেতু বহুতো বিভাগৰ বিভিন্ন ধৰণৰ পেণ্ডিং বিলবিলাক থাকে আৰু সেই হিচাপত বহু বিল আহে, সেইকাৰণে 28 মাৰ্চৰ পৰা ইয়াক ডেডলাইনটো বৃদ্ধি কৰি 30 মাৰ্চৰ আবেলি 5 বজালৈকে লোৱাটো কৰা হৈছে, আৰু সকলোখিনি যাতে ক্লেইমছ 31 মাৰ্চৰ 5 বজাৰ আগতে কৰা হয়। গতিকে আজিৰ এই ভিডিঅ'টোত আমি এই যিটো বিত্ত বিভাগৰ পৰা অহা নিৰ্দেশনা WT মেছেজটোৰ বিষয়ে আমি আলোচনা কৰিলোঁ। আপোনালোকে নিশ্চয় গম পাইছে ঈদৰ আগতেই যিসকল পেণ্ডিং বিল আছিলে তেওঁলোকে নিশ্চয় সেই পেণ্ডিং বিলসমূহ পাবলৈ সক্ষম হ'ব, আৰু দৰমহা আৰু পেঞ্চনৰ ক্ষেত্ৰত নিশ্চয় সুখবৰ আহিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। এনেধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। ধন্যবাদ।